সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, চাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, এটি ৰোড, যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ বাতৰি। প্ৰাক্তন পঞ্চায়ত সভাপতি দিগন্ত ভূঞাৰ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ সকললৈ কঠোৰ সকিয়নি। নিউজৰ ৰিপৰ্ট। যোৰহাটৰ বেদাংগভূষণ বৰুৱাৰ হত্যাকাণ্ড আৰু ড্ৰাগছ সেৱনকাৰী তথা সৰবৰাহকাৰীক লৈ কঠোৰ হৈ পৰা দেখা পোৱা গৈছে স্থানীয় ৰাইজ আৰু যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। প্ৰাক্তন পঞ্চায়ত সভাপতি আৰু যোৰহাট জিলা পঞ্চায়ত সন্থাৰ প্ৰাক্তন সভাপতি দিগন্ত ভূঞাৰ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীসকললৈ কঠোৰ সকিয়নি। নমস্কাৰ, মই অতি দুখেৰে এটা কথাই জনাবলৈ বিচাৰিছোঁ যে মই এই পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি আছিলোঁ আৰু যোৰহাট জিলা পঞ্চায়ত সন্থাৰো সভাপতি আছিলোঁ। আমাৰ এই পঞ্চায়তৰ নিচেই কাষতে চন্দন নগৰ, এইটো মোৰ পঞ্চায়তৰ আগৰ 2 নম্বৰ ৱাৰ্ড পৰে। তাত আজি অলপ দিনৰ আগতে এজন যুৱকে, নিৰী যুৱক, এটা প্ৰাণ হেৰুৱাবলগীয়া হ'ল, বেদান্ত ফুকন বৰুৱা, আৰু তেখেতৰ দেউতাকৰ নাম আছিলে ভুৱন চন্দ্ৰ বৰুৱা। খুব অমায়িক ল'ৰা। আমাৰ অসমীয়া সমাজৰ যি সংস্কৃতি বিহু, এই বিহু উপভোগ কৰিবলৈ গৈ থকা অৱস্থাত এদল আসক্ত ড্ৰাগছ এডিক্টেড যুৱকৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিবলগীয়া হ'ল, যাৰ কাৰণে আজি সেই অঞ্চলটোৱে নহয়, আজি সমগ্ৰ যোৰহাটবাসী আজি শোকত ম্ৰিয়মাণ হৈ আছে। আজি পৰিয়ালৰ পিতৃ মাতৃ আজি যিটো অৱস্থা, তাক দেখি আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু আমি ভাবোঁ যে মই নিজেও সেই পঞ্চায়তখনৰ সভাপতি আছিলোঁ, গতিকে এই ড্ৰাগছ আসক্ত যিসকল লোক আছে সেইসকলক অতি শীঘ্ৰে এটা উচিত শাস্তি প্ৰদান কৰিব লাগে। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ গতিশীল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ইতিমধ্যে ইয়াৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু আমাৰ যোৰহাটৰ স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে এটা মন্তব্য দিছে যে তেখেতে এই বিষয়ে খুব গুৰুত্ব সহকাৰে লৈছে। তেখেত যিহেতু সেই সময়ত তেখেতৰ পৰিয়ালবৰ্গৰ বা ৰাইজৰ ওচৰত তেখেত কাষ চাপিছিলে, তেখেতে অতি মৰ্মাহত হৈছে। সাংস্কৃতিক ৰাজধানী যোৰহাট আৰু চন্দন নগৰ নিচিনা সম্ভ্ৰান্ত এটা অঞ্চলত দিনে ৰাতিয়ে, তাত শুনিছোঁ এখন সংবাদ মাধ্যমত 2-3টা বাইলেনত তেনেকুৱা ড্ৰাগছ আসক্ত কোনোবা যুৱক আছে বুলি আমি শুনিছোঁ। কিন্তু কথা হ'ল, যদি সেই ড্ৰাগছ আসক্ত যুৱক এই অঞ্চলটোত যদি আছে, আৰক্ষী প্ৰশাসনে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে। আৰু যিহেতু নিচামুক্তি আমাৰ চেণ্টাৰবিলাক আছে, যদি তেনেকুৱা আসক্ত যুৱকসকল আছে, কি কাৰণে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি পিছত তেওঁলোকক এৰি দিবলগীয়া হয়? কিন্তু তেওঁলোকৰ নিচামুক্তি চেণ্টাৰ নি যদি তেওঁলোকক ভাল কৰিব পাৰে, কৰক, যদি নোৱাৰে আইনৰ জৰিয়তে তেওঁলোকক উচিত কঠোৰ এটা ব্যৱস্থা লৈ তেওঁলোকক এটা শাস্তি প্ৰদান কৰিব লাগে। আমি 51 নং চৰাইবাৰী গাঁও পঞ্চায়ততে এখন নাগৰিক সভা আহ্বান কৰিম। কৰি পেলাই তাত আমি ভাবিছোঁ আমাৰ প্ৰত্যেকটো ৱাৰ্ডৰ পৰা আমি নাগৰিকসকলক মাতিব লাগিব আৰু মাতি এইটোৱে চিনাক্ত কৰিব লাগিব, লগত আমি VDP-সকলক মাতিম, নিচামুক্তি চেণ্টাৰ সক্ৰিয় ব্যক্তিসকলক মাতিম। প্ৰত্যেক অঞ্চলত যিখিনি উশৃংখল যুৱ সমাজ আছে, সেই যুৱকসকলৰ লগত যিসকল ড্ৰাগছ আসক্ত তেওঁলোকক আমাৰ চিনাক্ত কৰক। আৰু আমি এই সমিতিখনে আৰক্ষী প্ৰশাসনক সহায় কৰিম যে এইসকল ড্ৰাগছ আসক্ত আৰু তেওঁলোকৰ জৰিয়তে ড্ৰাগছৰ যিখন ঘাটি আছে সেইখিনি উৎখাত কৰাত আমাৰ সহায় হ'ব। আৰু গতিকে সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ যিসকলে আমাক এই বিষয়ে কমিটিখনক জনাব, তেওঁলোকৰ যি পৰিচয় গোপনে ৰখা হ'ব। আৰু আমি এখন সমাজখন সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে যাতে অনাগত দিনত বেদান্ত ফুকনৰ নিচিনা কোনো যুৱকে নিৰীহে প্ৰাণ দিবলগীয়া নহয়, যাতে এটা যুৱ উশৃংখলতা যাতে আমি ৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে আমি আগৰ পঞ্চায়তৰ আমাৰ যিখন প্ৰাক্তন সদস্য আছে, গাঁও আছে, সকলোৰ লগত আলোচনা কৰি এখন নাগৰিক সভা আলোচনা কৰা এটা সিদ্ধান্ত কৰিছোঁ। আৰু ইতিমধ্যে এইটো আমি পুলিচ প্ৰশাসনৰ লগত আলোচনা কৰিম, কৰি এটা সুন্দৰ বাতাবৰণ গঠন কৰি যোৰহাট সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচয় দিয়া এটা ব্যৱস্থা ল'ব লাগিব। এই ক্ষেত্ৰত এই ড্ৰাগছ বিৰোধী অভিযানত সন্মুখ সময়ৰ পৰা প্ৰয়োজন হ'লে আমি যুদ্ধ ক্ষেত্ৰত আগবাঢ়িবলৈ ৰাইজৰ কাৰণে কিন্তু আমি প্ৰস্তুত। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।